ভিডিঅ' এডিট কৰা স্কিল ইমান এটা ভাল নহয় কাৰণ প্ৰথম শিকি আছোঁ আৰু মাজতে কেইদিনমান কাম কৰি মই এৰি দিওঁ যিহেতু মোৰ এই স্বভাৱটো বেয়া এতিয়া আকৌ আৰম্ভ কৰিছোঁ আৰু এই ভিডিঅ'বিলাক আপোনালোকে ফেচবুক আৰু ইউটিউব দুইটা চেনেলতে আপোনালোকে দেখিবলৈ পাব আৰু এইখিনি ভিডিঅ' আছিল যিহেতু জুলাই মাহৰ ভালেমান দিন হ'ল মই দিব পৰা নাছিলোঁ সময়ৰ অভাৱ আৰু লগতে এডিট কৰাৰো সুস্তি বুলি ক'ব লাগিব আৰু জুলাই মাহৰ এটা ৰাতিপুৱা বহুত বেছি সোনকালে উঠি মেলি বহুত দিনৰ পিছত চাগে মই ৰাতিপুৱাৰ 4:30 বজাৰ পোহৰ দেখিছিলোঁ আৰু ল'ৰাও উঠি গ'ল এইফালে ঘৰৰ কাম সকলো সামৰি আৰু বহুত দিনৰ বাবে ৰুমটো যিহেতু এৰি থৈ যাম সেইকাৰণে সকলো কামবোৰ সামৰি সিজিল কৰি এয়া ট্ৰেইনলৈ বুলি ৰেডি হৈ লৈছোঁ বেগ ৰেডি কৰিলোঁ আৰু ইমান বেছি এক্সাইটমেণ্ট আমি সবতকৈ প্ৰথম গৈ ট্ৰেইন ষ্টেচন পাইছোঁ লগত যাব মোৰ মা দেউতা খুৰা খুৰী আকৌ পেহা আকৌ বৰমা আকৌ সৰু খুৰা আৰু সৰু খুৰী প্ৰায় 10জনমান মানুহ আমি দুটাৰ লগত আমি যাম কিন্তু সবতকৈ প্ৰথমতে গৈ আমি দুটাই ট্ৰেইন ষ্টেচন পাই ৰৈ আছোঁ সকলোৰে বাবে আৰু ল'ৰাৰ লগত ধেমালি কৰি আছোঁ এক্সাইটমেণ্ট লেভেল কিমান বেছি হাই আছে পেটাই কৈ আছে যে পেটত গুদগুদি হৈ গৈছে কেতিয়া ট্ৰেইন আহি পাব আৰু চাওঁতে ট্ৰেইনো আহিলেই আৰু খুৰা খুৰীহঁত চবেই আহি পালে আমি ট্ৰেইনতো বহিলোঁ আমি যাত্ৰা এতিয়া আৰম্ভ কৰিছোঁ আৰু ট্ৰেইনৰ টিকেট বহুত কম সময়ৰ ভিতৰত কৰাৰ বাবে আৰু গ্ৰুপত কৰাৰ বাবে আমি আটাইকেইজনে একেলগে সিট নাপালোঁ অকণমান ইফাল সিফাল হ'ল তাৰপিছত এনেকৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ যাত্ৰা আৰম্ভ কৰোঁতে ট্ৰেইনত গৈ এনেকৈ বাহিৰৰ দৃশ্যবিলাক চাই গান শুনি কোনে ভাল পায় কমেণ্ট কৰি এটা জনাব দেই মোৰ কিন্তু ট্ৰেইনত বহাৰ লগে লগে এই দৃশ্য চাই গান শুনা এটা মানে বহুত বেয়া এটা হেবিট মানে মই ইমানেই বেছি ভাল পাওঁ এনেকৈ বহি ট্ৰেইনত উইণ্ডো ছিটৰ ওচৰত বহি আৰু লগতে চাওঁতে মই ক'ত গৈছোঁ আপোনালোকক জনোৱাই নাই নহয় আমি এতিয়া বৰ্তমান গৈ আছোঁ হৰিদ্বাৰলৈ বুলি আৰু যিহেতু আমি অকণমান দীঘলীয়া প্লেনিং লৈ বহুত কেইবাটাও জেগা ফুৰিবলৈ বুলি ওলাইছোঁ প্ৰথমতে আমি এতিয়া সাহাৰানপুৰত ট্ৰেইনৰ পৰা নামিলোঁ সবৰ মুখত হাঁহি ফূৰ্তি কাৰণ পৰিয়ালটোৱে আমি একেলগে এনেকৈ বহুত দিনৰ পিছত লগ হৈছোঁ আৰু একেলগে সবেই ছুটি মিলাই সবৰ কৰ্মব্যস্ততাৰ পৰা বিৰতি লৈ সবেই ওলাই গৈছোঁ আৰু সাহাৰানপুৰ জেগা টাউনডোখৰ ষ্টেচনৰ পৰা আমি বাহঁতৰ ঘৰলৈ বুলি গৈ আছোঁ আৰু বাহঁতৰলৈ ঘৰলৈ যাওঁতে এই ৰাস্তাডোখৰ ইমান বেছি ভাল লাগিলে সেউজীয়া লগতে ইমান বেছি চাফা সেইকাৰণে অকণমান আপোনালোকক এই দৃশ্যাংশখিনি আপোনালোককো দেখালোঁ আৰু লগতে মোৰ স্মৃতিটো ৰৈ যাব আৰু এনেকৈ মই পিছফালে বহি আছোঁ আৰু গোটেই লাগেজবিলাক ওপৰলৈ ভৰাই বহুত বেছি লাগেজ আছিল আৰু আটাইকেইজন যিহেতু মোৰ লগত বয়সস্থ মানুহ আছে সেইকাৰণে মই পিছফালে বহি আছোঁ আৰু লগতে এয়া গৈ পাই তাত ফ্ৰেছ হৈ গ'লোঁ কাৰণ ভাগৰো লাগিছিলে ভাগৰ লাগি মেলি এতিয়া চাহ খোৱাৰ সময় আৰু আলোচনা চলি আছে যে আমি কিহেৰে কেনেকৈ হৰিদ্বাৰলৈকে যাম তাত গৈ ক'ত থাকিম কি কৰিম সেইখিনি আলোচনা ইয়াত ধুনীয়াকৈ চলি আছে আৰু বায়ে আমাৰ কাৰণে চাহ বনাই আছে আৰু বাকো মই বহুত একদম সৰু কালতে লগ পোৱা তাৰ পিছতহে বাক লগ পাইছোঁ আৰু বিয়া হোৱাৰ পিছত চাকৰি পোৱাৰ পিছত তাইৰ লগত একো কণ্টেক্টেই হোৱা নাছিলে আৰু তাই তাত থাকে বুলিও জনা নাছিলোঁ আমি যেতিয়া তাত যাম বুলি মানে খবৰ কৰা হৈছিলে তেতিয়া গম পালোঁ যে বা তাত থাকে আৰু বাগৰাকী হয় মোৰ পেহীৰ ছোৱালী তাই আমালৈ চাহ বনাই আনি আছে চাহৰ লগতে মিঠাই লগতে সকলো ফূৰ্তি হাঁহি এইফালে ভিনদেউ ধেমালি কৰি আছে সকলোৰ লগত ভিনদেউৱে জোৰ কৰিছিলে আৰু এদিন আমাক তাত থাকিবলৈ কিন্তু আমাৰ প্লেনিংটো দীঘলীয়া সেইবাবে আমি সোনকালে ওলোৱাটো ভাল হ'ব বুলি চিন্তা বিবেচনা কৰি ৰেডি হৈছোঁ এতিয়া আমি যাম হৰিদ্বাৰলৈকে আৰু আকৌ এতিয়া নেক্সট ব্লগটো আপোনালোকে দেখিবলৈ পাব হৰিদ্বাৰৰ পৰা